উপায় নাই, মাটিখিনি নতুন আছিলে বেগ দিছোঁ যদি তলত মানে পানীখিনি ভিতৰত ছিঙি গ'লতো গতিকে পইচাটো নপৰে আৰু এই বস্তাখিনি যাতে কৰি ভালেই হ'ব লাগে চিগা হৈ থাকিব ন। এইটো কাম কৰাটো লাইভতে বৰ্তমান আছোঁ আমাৰ খোৱাং সমষ্টিৰ পোহা পঞ্চায়তৰ এইটো আমাৰ ভঙামূৰ ব্লক যিটো এই নিৰ্মাণ এটা আছিল। আজি সন্ধিয়া এই নিৰ্মাণটো ছিঙি ইমান মানে কাৰেণ্ট হৈছে গোটেই পানীখিনি আছে। দুখন গাঁও আছে, ইতিমধ্যে গাঁওখন প্লাবিত হৈছে আৰু হঠাতে ছিঙি যোৱাৰ কাৰণে আমাৰ জিলা প্ৰশাসনো সষ্টম হৈ আছে। ইতিমধ্যে ইয়াৰ শিবিৰৰ ব্যৱস্থা আমাৰ চাৰ্কল অফিচাৰ আৰু প্ৰশাসনে ব্যৱস্থা সুন্দৰভাৱে কৰিছে আৰু জলসম্পদ বিভাগৰ যোগেদি ইয়াৰ ব্যৱস্থা কৰা হৈছে আৰু বাকী আৰু 2-3টা ঠাইত যাতে ছিগিবলৈ কাৰণে চিকু হৈ আছে তাতো বস্তা দি থকা হৈছে। মই ভাবোঁ ৰাইজক ইতিমধ্যে আমি জনোৱা হৈছে, জিলা প্ৰশাসনৰ পৰা জনোৱা হৈছে যাতে ইয়াৰ পৰা যাতে সুৰক্ষা পায়, নহ'লে ৰাতিৰ ভিতৰতে হয়তো ঘৰ ভেটি মানুহ বুৰিব পাৰে। তাৰ কাৰণে জিলা প্ৰশাসনে খুব সুন্দৰভাৱে ৰাইজক মাইক যোগে এলাউন্স কৰি জনাইছে। মই ভাবোঁ সকলোৱে এনে বিপদৰ সময়ত আহি এটা মাত লগোৱা সহযোগিতা কৰাটো আমাৰ সকলোৱে দায়িত্ব আৰু কৰ্তব্য আছে। গতিকে মই ভাবোঁ অহাকালি যিখিনি যাৱতীয় ব্যৱস্থা আছে নিশ্চয় আমি কৰিম আৰু প্ৰশাসনে কৰিম।